Hello everyone, welcome back to my YouTube channel. মই মেৰি সকলোকে মোৰ চেনেল পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰো সকলোৱে যাতে ভালে আছে। আজি মোৰ ব্লগটো হল মোৰ যেহেতু বাৰ বিয়া, সো বাৰ বিয়াৰ বাবে মাহীহতে ভাত খোৱাবলৈ আমাৰ ঘৰলৈ আহিছে। সো কেনে কি বনাব তাকে দেখাম। সো আমি ভিডিওটো স্টাৰ্ট কৰো। বনাই আছে মাছ চিকেন আৰু মই ফালে বনাই আছো পনীৰ হলৈকে আৰু বহুত কিবা কিবি আছে। সো আপোনালোকে ভিডিওটো চাই বুকুতে গোপনে গোপনে আৰু এয়া ইফালে চিকেন পুৰা ধুই ৰেডি কৰাই আছে আৰু এইটো হ'ব মেছেৰা আৰু আলুৰ ভাজি আৰু ইফালে চিকেন আৰু এয়া বাহিৰত মাহীহতে মাছ ভাজি আছে। বলক সেইটো দেখাও আপোনালোকক। কিবা কি কিবা কৰবি মাছ খাই বৰ ভাল পাওঁ মানে মাছ মোৰ বৰ প্ৰিয়। ভিডিওটো চাব আকৌ আপোনালোকে এনেকুৱাকৈ মাছ বনাই খাই বঢ়িয়া মেৰিৰ ভিডিওটো চাই ইফালে কুকাৰৰ চিটি আহি গ'ল, ভাত হ'ল আৰু এয়া পনীৰৰ কাৰণে পিঁয়াজ জলকীয়া পনীৰ কাটি ৰেডি কৰি ৰাখিছোঁ। বিলাহী পেষ্ট মই এনেকৈ বনাওঁ। চব এইটো বিলাহীৰ পেষ্ট চব ৰেডি কৰিছোঁ। এতিয়া বনাম আৰু তাৰপিছত দেখাইছোঁ আপোনালোকক। ইফালে মই আলু আৰু লেচেৰা ভাজি বনাই আছোঁ। তাৰপিছত বনাম আকৌ পনীৰ। এয়া মোৰ পনীৰ ৰেডি হৈ গ'ল আৰু পনীৰ বনোৱা হ'লে মোৰ কাম শেষ হ'ব আৰু বাকীহঁতে মাহঁতে মাহী চবে মিলি বাকীবোৰ বনাব। মই অকল পনীৰ বনোৱাত এক্সপাৰ্ট হয়। চ' সেইকাৰণে মোক পনীৰ বনাবলৈ দিছে আৰু পনীৰ আৰু এইফালে অকণমান বায়ে দালি বহাই থৈছে। তো দালিখিনি অকণমান চাই দিছোঁ আৰু এইফালে পনীৰত দি দিলোঁ ধনিয়া, ভাল ফ্লেভাৰ আহিব ধনিয়া দিলে আৰু বাকী পিছত লগ পাই আছোঁ আপোনালোকক। মেৰি মাছ আজি ডাঙৰ বায়ে মানে ভাত খাবলৈ মাতিছে সৰু বাৰ বিয়াৰ কাৰণে। চ' তাতে আহিছোঁ, চবে ভাত খাব। চ' আজি অকণমান বাৰ ঘৰো দেখাম লগতে।
বাহঁতৰ লোনা আৰু ইয়াৰ নামটো কি আছিল পাহৰি গ'লোঁ যোন টিকলাটো বাবু টিকলা এয়া ইফালে ৰাজা বহি আছে আৰু এয়া বাহঁতৰ মন্দিৰ লগতে এয়া ধুনীয়া কৰি ইয়াৰ পৰা ৰাস্তাটো দেখা পায় মোৰ ভাত খোৱা হ'ল আৰু বাকী বাহঁতে খাই আছে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে সাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক কৰি দিব থেংক ইউ বাই বাই লাভ ইউ অল